নমস্কাৰ নতুন এটা ভিডিঅ'লৈ মই নিতৌ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোটি ভালে আছে, ভালে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি আনিছোঁ। ৰেচিপিটো হৈছে বেঙেনা পোৰাৰ লগত কেনেকৈ আমলেট বনাই খাব পাৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আহক তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ। বেঙেনাটো পুৰি লোৱা হৈ গ'ল। পুৰি লোৱাৰ পিছত প্লেট এখনত এনেকৈ ওপৰৰ বাকলিখিনি গুচাই ল'ব। বেঙেনাটো পুৰি লোৱাৰ পিছত তাৰ বাবে লাগিব এটা কণী, এটা পিঁয়াজ, অলপমান ধনিয়া আৰু অলপমান কেঁচা জলকীয়া। বেঙেনাটো পুৰি শেষ হোৱাৰ পিছত বেঙেনাটোৰ ওপৰৰ যিখিনি বাকলিখিনি সেইখিনি হাতেৰে ধুনীয়াকৈ গুচাই ল'ব। এতিয়া তাৰ লগত দিবৰ বাবে লৈছোঁ অলপমান ধনিয়া কাটি লৈছোঁ, কেঁচা জলকীয়া অলপ কাটি লৈছোঁ, পিঁয়াজ অলপ কাটি ল'লোঁ আৰু দুটা কণী ল'লোঁ। এতিয়া তেৱা এখন গৰম কৰি ল'লোঁ। গৰম কৰি তাত দিম এতিয়া অকণমান আপোনাৰ হিচাপ অনুসৰি মিঠাতেল। তাৰপিছত যেনেকৈ আমি নিৰামিষ মানে বনাবৰ বাবে যিদৰে আমি আমলেট বনাবৰ বাবে সাজু কৰি লওঁ ন, ঠিক সেইদৰে ধনিয়া, পিঁয়াজ, জলকীয়া সকলোখিনি দি কণী দুটা দি পিনি যেনেকৈ আমি আমলেট বনাবলৈ লওঁ ঠিক সেইদৰে বনাই ল'ব লাগিব। এতিয়া হিচাপ অনুসৰি দিছোঁ অলপমান নিমখ, অলপমান হালধি, আৰু অকণমান দিম ৰেড চিলি পাউডাৰ। সকলোখিনি এতিয়া মিক্স কৰি ল'ম ধুনীয়াকৈ। যেনেদৰে আমলেট বনাবলৈ লওঁতে যেনেকৈ মিক্স কৰি লওঁ ন, ঠিক সেইদৰে সকলোখিনি এতিয়া মিক্স কৰি লৈছোঁ। তাৰপিছত যিটো পুৰিছিলোঁ, পুৰি পিনি বেঙেনা যিটো বাকলিখিনি গুচাই ল'লোঁ না, ধুনীয়াকৈ হেতাখনে বহল কৰি ল'ব। আমলেটটো চাইজত ধুনীয়াকৈ বেঙেনাটো ঠাৰিডাল নিচিঙিব খালি দেই। ঠাৰিডাল মই আচলতে চুটি কৰি ল'লোঁ। আপোনালোকে যেতিয়া বেঙেনাটো পুৰিব ন, পুৰোঁতে ঠাৰিডাল দীঘলকৈ কাটি ৰাখিব। তেতিয়া কি হয়, ঠাৰিডালত ধৰি পিনি উলটিয়াবলৈ সুবিধা হয়। এতিয়া ধুনীয়াকৈ এইটো বেঙেনাটো বহল আমলেট চাইজৰ হিচাপত লৈ ল'লোঁ। তাৰপৰা সেই পোৰা বেঙেনাটো এতিয়া কি কৰিম, সেই আমলেটখিনি যে বনাইছিলোঁ তাৰ মাজত জুবিয়াই দিব লাগিব। এতিয়া গিলাচটো অকণমান সৰু হৈছে, আপোনালোকে হিচাপত মানে বহল বাতি এটাত ল'ব। মই গিলাচতে কৰি পালোঁ মানে। তেতিয়া মানে কি হয়, গোটেই কণী আমলেট বনাবলৈ লোৱা সকলোখিনি মিক্স কৰিবলৈ সুবিধা হয় বহল গিলাচত ল'লে মানে, নহ'লে বহল বাতি এটাত ল'ব। এতিয়া মই কি কৰিম, আকৌ সেই গিলাচটোৰ পৰা যিখিনি কণী বাকী আছিলে সেইখিনি পোৰা বেঙেনাটোৰ ওপৰত সকলোখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এটা বেঙেনাত এটা কণীয়ে যথেষ্ট। মই কিন্তু ডাঙৰ বেঙেনাৰ কাৰণে দুটা কণী দিছোঁ। আপোনালোকে এটা বেঙেনাত এটা কণীয়ে ইউজ কৰিব পাৰে। এতিয়া ধুনীয়াকৈ লাহেকৈ টানিব, টানি পিনি গৰম কৰি থোৱা তেৱাখনত দি দিব। ঠাৰিডাল আপোনালোকে বেঙেনাটো পোৰাৰ আগত ঠাৰিডাল দীঘলকৈ ৰাখিব, কিয়নো দেখিছে নহয় এতিয়া মই ঠাৰিডাল চুটিকৈ ৰখা যাৰ ফলত মানে বেঙেনাটো ফাটি গৈছে আৰু ঠাৰিডালত ধৰিবলৈ সুবিধা নহৈছে। সেইবাবে আপোনালোকে কি কৰিব, যেতিয়া বেঙেনাটো পুৰিব ন, কটাৰ আগত মানে ঠাৰিডাল দীঘলকৈ ৰাখিব, যাতে আপুনি তেৱাখনত ঠাৰিডালত ধৰি পিনি ইলুটি কৰিব পাৰে। এইটো এতিয়া বনি গৈছে আমলেট। ভালে উলিয়াব। উলটিয়াই ঠাইডালত ধৰিলে উলিয়াই নাখাব ন, ঠিক আছে। বনাব লাগিব, সিজাই নাথাকে।
এতিয়া ঠাৰিডাল দীঘল হোৱাহেঁতেন ধুনীয়াকৈ ঠাৰিডালত ধৰি পিনি ইলুটি কৰিবলৈ সুবিধা হয়। দেখিছেনে, মোৰ এতিয়া ধৰিবলৈ অকণমান দিগদাৰ হৈছে। আপোনালোকে সেইবাবে ঠাৰিডাল দীঘলকৈ কাটি ল'ব দেই। এয়া ইলুটি ইলুটি কৰি 2 নম্বৰ ইটো পিঠিত এতিয়া আমলেটটো বনি আছে। তেল অলপমান বেছি হ'ল, আপোনালোকে হিচাপ অনুসৰি তেলটো দি ল'ব। আৰু এই ঠাৰিডাল আপোনালোকে খালি দীঘলকৈ কাটিব দেই, নহ'লে কি হয় মানে বেঙেনাটো ফাটি দুচিয়া হৈ যায় আৰু মানে ধৰিবলৈও দিগদাৰ। দেখিছে নাই, এইডাল এতিয়া মই ধৰিবৰ কাৰণে দিগদাৰ হৈ আছে। এতিয়া আপোনালোকে সেইবাবে আমলেটটো মানে বেঙেনাটো পূৰা আগতে ঠাৰিডাল দীঘলকৈ কাটি ৰাখিব দেই। এয়া ফাইনেলি বনি গ'ল। কালাৰ কেনেকুৱা মজা আহিছে। কাৰ দেখি খাওঁ খাওঁ লাগিছে বা কমেণ্ট কৰি জনাব দেই। কিন্তু খাই বহুত টেষ্ট পালোঁ মই। আপোনালোকে এইদৰে বনাই পিনি খাই চাব। কাৰ দেখি খাওঁ খাওঁ লাগিছে বা শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু ইমান সময় ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। টাটা, বাই বাই।